তো আজি আমি ভালকে লেকচাৰটো ষ্টাৰ্ট কৰিম আৰু ভালকে চেপ্টাৰটো কমপ্লিট কৰিম। চেপ্টাৰটো আছিলে আমাৰ বেচিক্স এণ্ড মল কনচেপ্ট। বেচিক্স কিছুমান পঢ়িম আৰু মল কনচেপ্টৰ যিখিনি কনচেপ্ট আমাক মানে কি বস্তু লগা আছে সেই বস্তুখিনি আমি এতিয়া চাম। লাইক আমাৰ একদম বেচিক্সৰ পৰা ষ্টাৰ্ট কৰি যাতে চবেই আমি ভালকৈ বুজিব। তো কালি আমি ষ্টাৰ্ট য'ৰ পৰা কৰিছিলোঁ তাৰে পৰা কৰোঁ কণ্টিনিউ। কালিখিনি একবাৰ ৰিভিজন কৰি দিওঁ। যেনেকৈ কালি আমি কি পঢ়িছিলোঁ, এটম পঢ়িছিলোঁ। এটম ৰাইট, এটমটো কি বুলি কৈছিলোঁ আমি? এটমটো আছিল স্মলেষ্ট পাৰ্টিকল অফ মেটাৰ। কি আছিল আমাৰ এটমটো আছিল আমাৰ স্মলেষ্ট পাৰ্টিকল অফ মেটাৰ। ইয়াত যদি আমি ডিফাইন কৰোঁ মেটাৰ কি হয়, মেটাৰ সেইটো হয় that occupies space and have mass সেইটোকে আমি কি বুলি ক'ম? মেটাৰ ক'ম। মেটাৰ কি হয়? যদি তোমাৰ স্পেচ অকুপাই কৰি ৰাখে আৰু যাৰ তাত আমাৰ মাছ আছে সেইটোকে আমি কি বুলি কওঁ? মেটাৰ বুলি কওঁ। বুজি পালোঁ। ছেকেণ্ড বস্তু কি আছে? ছেকেণ্ড বস্তু আছে আমাৰ এটমৰ ভিতৰত আছে আমাৰ চাব এটমিক পাৰ্টিকেল। কি আছে আমাৰ? চাব এটমিক পাৰ্টিকেল। চাব এটমিক পাৰ্টিকেল কেইটা আছে? চাব এটমিক পাৰ্টিকেল আমাৰ তিনিটা আছে। নম্বৰ 1 প্ৰটন। প্ৰটনটো কেনেকৈ হয়? প্ৰটনটো হয় আমাৰ পজিটিভলি চাৰ্জ আৰু ইয়াৰ মাছ কিমান আছে? ইয়াৰ মাছ হৈছে আমাৰ 1 AMU অৰ ইউ। AMUটোকে আমি ইউ বুলি কওঁ। কালি আমি কৈছিলোঁ AMU মানে কি? AMU মানে হৈছে আমাৰ এটমিক মাছ ইউনিট। আৰু ইউ মানে কি? ইউ মানে কালি কৈছিলোঁ এইটো কওঁ আমি ইউনিফাইড মাছ। ঠিক আছে। এইটো বস্তু আমি ভালকৈ ডিছকাছ কৰিম ইয়াৰ পাছত। ছেকেণ্ড চাবএটমিক পাৰ্টিকেল কি আছে আমাৰ? নিউট্ৰন। কি হৈছে আমাৰ? নিউট্ৰনটো কেনেকৈ হয়? ইয়াৰ কোনো চাৰ্জ নাথাকে। ই কি হয়? নিউট্ৰেল হয়। ই হয় আমাৰ নিউট্ৰেল, কাৰণ ইয়াৰ তাতে কোনো আমাৰ চাৰ্জ নাথাকে। বাট ইয়াৰ যিটো মাছ হয়, ইয়াৰ মাছটো আমাৰ অলমষ্ট ইকুৱেল হয় আমাৰ প্ৰটনৰ, মানে ইয়াৰ মাছ হ'ব 1 AMU বা 1 U। ঠিক আছে। এণ্ড থাৰ্ড চাবএটমিক পাৰ্টিকেল হৈছে আমাৰ ইলেক্ট্ৰন। কি এইটো আমাৰ ইলেক্ট্ৰন। আৰু ইলেক্ট্ৰন যদি কথা কওঁ, ইয়াৰ চাৰ্জ হৈছে আমাৰ ই হয় আমাৰ নেগেটিভলি চাৰ্জ। বাট ইয়াৰ যিটো মাছ আছে সেইটো আমি নেগলেক্ট কৰি দিওঁ। কিয়? ইয়াক আমি কিয় নেগলেক্ট কৰোঁ? কাৰণ যিটো আমাৰ মাছ অফ ইলেক্ট্ৰন হ'ব, সেইটো বহুতে কম হয় মাছ অফ প্ৰটনত কৰি যিটো আমাৰ মাছ অফ ইলেক্ট্ৰন হয় সেইটো বহুতে কম হয়। সেইকাৰণে আমি ইলেক্ট্ৰনৰ মাছটো কি কৰোঁ? নেগলেক্ট কৰি দিওঁ। বুজি পাৰোঁ? এতিয়া আৰু এটা কনচেপ্ট আমি ক'ব পাৰোঁ, নোট কৰি লিখিব পাৰা। কি? যিটো প্ৰটন আছে আৰু আমাৰ নিউট্ৰন আছে, এই দুয়োটাকে আমি লগ কৰি কি বুলি কওঁ? নিউক্লিয়ন। কি বুলি কওঁ আমি? নিউক্লিয়ন বুলি কওঁ। বুজি পাইছা? নিউক্লিয়ন। জাষ্ট এইটো নোট কৰি লিখি দিব পাৰা। ঠিক আছে, এইখিনি গেল। তাৰপিছত এটমৰ যদি চাই থাকোঁতে আৰু এটা বস্তু আমি চাব পাৰোঁ, এটমিক মাছ মানে কি? এটমিক মাছ মানে হৈছে আমাৰ এটমৰ মাছ মানে কি? এটম এটাৰ ৱেইট কি হয়? এটা এটমৰ মাছটো সেইটো হ'ব ন, যিটো আমাৰ এটমৰ ভিতৰত যিখিনি বস্তু আছে তাৰ ওজন যিমান হ'ব সেইটো আমাৰ এটমৰ ওজন হ'ব। আৰু আমাৰ এটমৰ ভিতৰত কি আছিল? আমাৰ এটমৰ ভিতৰত তিনিটা বস্তু আছিল। কি আছিল? প্ৰটন আছিল, নিউট্ৰন আছিল আৰু ইলেক্ট্ৰন আছিল। আৰু ইলেক্ট্ৰনৰ মাছটো আমি কি কৰিছোঁ? ইলেক্ট্ৰনৰ মাছটো আমি নেগলেক্ট কৰিছোঁ। আমি কিহত ধৰিছোঁ? প্ৰটন আৰু নিউট্ৰনৰ মাছ ধৰিছোঁ। কাৰণ যিটো আমাৰ ইলেক্ট্ৰনৰ মাছ আছে, এতিয়া আমি কৈছোঁৱে যিটো আমাৰ ইলেক্ট্ৰনৰ মাছ আছে, ইলেক্ট্ৰনৰ মাছটো আমাৰ প্ৰটনৰ মাছত কৰি বহুতে কম হয়। সেইকাৰণে আমি কি কৰোঁ? ইলেক্ট্ৰনৰ মাছটো নেগলেক্ট কৰি দিওঁ। তো এইটো বুজি পালোঁ। এটমৰ মাছটো কেনেকৈ ল'ম? অকল প্ৰটন আৰু নিউট্ৰনৰ মাছ যিমান আছে, মানে কি নিউক্লিয়নৰ মাছ যিমান হ'ব সিমানেই হ'ব আমাৰ এটমটোৰ মাছ। আৰু সেইটোকে কি বুলি কওঁ আমি? এটমিক মাছ বা এটমিক নাম্বাৰ
সৰি এটমিক নম্বৰ নহয়, মাছ নম্বৰ, এটমিক মাছ বা মাছ নম্বৰ। তো এইটো ইকুৱেল কিমান হ'ব, আমাৰ মাছ নম্বৰ ইকুৱেল হ'ব আমাৰ নাম্বাৰ অফ প্ৰটন প্লাছ নাম্বাৰ অফ নিউট্ৰন। সেইটো কি হ'ব, সেইটো হ'ব আমাৰ মাছ নম্বৰ, নাম্বাৰ অফ প্ৰটন প্লাছ নাম্বাৰ অফ নিউট্ৰন। ৱেইট এ মিনিট, ঠিক আছে। ছেকেণ্ড বস্তু কি আছে, ছেকেণ্ড বস্তু আছে আমাৰ এটমিক নম্বৰ। এটমিক নম্বৰ, এটমিক নম্বৰটো কি হয়, এটমিক নম্বৰ এইটো হয় আমাৰ ইকুৱেল টু নাম্বাৰ অফ প্ৰটন, নাম্বাৰ অফ কি হয় প্ৰটন। এইটো বুজিব লগা বস্তু। এটা বললো আমি মাছ নাম্বাৰ আৰু এটা বস্তু আমি এটমিক নাম্বাৰ। মাছ নাম্বাৰ মানে কি, নাম্বাৰ অফ প্ৰটন প্লাছ নাম্বাৰ অফ নিউট্ৰন অফ এন এটম, সেইটোক আমি কি বুলি কওঁ, মাছ নাম্বাৰ। আৰু এটমিক নাম্বাৰ ইজ ইকুৱেল টু, মানে এটমিক নাম্বাৰ সেইটো হ'ব যিমানটা প্ৰটন আছে। এইটো বস্তু আমি ইয়াতে এক্সাম্পলটো বুজিম এতিয়া। মোৰ ফেভৰেট এক্সাম্পল অক্সিজেন। অক্সিজেনৰ যদি চাওঁ, প্ৰটন কেইটা আছে, নিউট্ৰন কেইটা আছে আৰু ইলেক্ট্ৰন কেইটা আছে। প্ৰটন আছে 8টা, নিউট্ৰন আছে 8টা, ইলেক্ট্ৰনো আছে 8টা। এইটো কি হ'ল অক্সিজেন। এতিয়া অক্সিজেনৰ যদি আমি এটমিক নম্বৰ উলিয়াওঁ, এটমিক নম্বৰ অক্সিজেনৰ কিমান হ'ব, এটমিক নম্বৰ হয় ইকুৱেল হয় আমাৰ প্ৰটনত কৰি, তো অক্সিজেনৰ এটমিক নম্বৰ হ'ব 8। আৰু অক্সিজেনৰ যদি আমি এটমিক মাছ উলিয়াব যাওঁ, এটমিক মাছ বা মাছ নম্বৰ, সেইটো কিমান হ'ব, সেইটো হ'ব আমাৰ প্ৰটন প্লাছ নিউট্ৰন। প্ৰটন কেইটা আছে 8টা, নিউট্ৰন কেইটা আছে 8টা, মানে 16। আৰু লাষ্টত আমি ইউনিট লগাব লাগিব AMU অৰ ইউ, বুজছা, হৈ গ'ল। ছেকেণ্ড যদি এক্সাম্পল আমি এটা নিউট্ৰনৰ, নিউট্ৰন হয় নাইট্ৰজেনৰ, নাইট্ৰজেনৰ ছেম। নাইট্ৰজেনৰ তাতে আমাৰ প্ৰটন কেইটা আছে, নিউট্ৰন কেইটা আছে, ইলেক্ট্ৰন কেইটা আছে। প্ৰটন আছে নাইট্ৰজেনৰ তাতে 7টা, নিউট্ৰন আছে নাইট্ৰজেনৰ তাতে 8টা, আৰু ইলেক্ট্ৰনো আছে নাইট্ৰজেনৰ তাতে 7টা। মানে ইয়াত যদি আমি এটমিক নম্বৰ উলিয়াওঁ, নিউট্ৰনৰ এটমিক নম্বৰ কিমান হ'ব, আমাৰ প্ৰটন যেইটা আছে সেইটো এটমিক নম্বৰ কি হ'ব 7। ইয়াৰ যদি আমি এটমিক মাছ উলিয়াওঁ, এটমিক মাছ কিমান হ'ব, প্ৰটন প্লাছ নিউট্ৰন। প্ৰটন কেইটা আছে, প্ৰটন আছে আমাৰ 7টা, নিউট্ৰন কেইটা আছে, নিউট্ৰন আছে আমাৰ 8টা, মানে কিমান হ'ব 15। আৰু লাষ্টত আমি ইউনিট লগাই দিম ইউ। বুজি পালি এটমিক মাছ আৰু এটমিক নম্বৰ। আমি এতিয়া ক্লিন এইখিনি বস্তুলো যে এটম কি হয়, এটম হয় আমাৰ স্মলেষ্ট পাৰ্টিকল হওক মেটাৰ কি হয়, মেটাৰ এইটো হয় য'ত তোমাৰ স্পেচ, যিটো বস্তু আমাৰ স্পেচ অকুপাই, মানে কিবা এটা জেগা ধৰি ৰাখে, আৰু যাৰ আমাৰ মাছ থাকে, সেইটোক আমি মেটাৰ বুলি কওঁ। এটমৰ ভিতৰত কি আছে, আমাৰ চাব এটমিক পাৰ্টিকেল আছে, প্ৰটন, নিউট্ৰন আৰু ইলেক্ট্ৰন। প্ৰটনটো কি আমাৰ পজিটিভলি চাৰ্জ হয়, তাৰ মাছ আছে 1 AMU বা ইউ বুলি কওঁ, মানে এইটো হৈছে আমাৰ ইউনিট একচুৱেলি, AMU বা ইউ, এইটো হৈছে আমাৰ ইউনিট। AMUটোক আমি কি বুলি কওঁ, এটমিক মাছ ইউনিট, আৰু ইউটোকটো কওঁ আমি ইউনিফাইড মাছ। নেক্সট আমি নিউট্ৰনৰ কথা কওঁ। নিউট্ৰনটো আমাৰ ইলেক্ট্ৰিকেলি নিউট্ৰেল হয়, নিউট্ৰনৰ তাতে কোনো ধৰণৰ চাৰ্জ নাথাকে, ঠিক আছে। প্ৰটনৰ তাতে চাৰ্জ থাকে, বাট নিউট্ৰনৰ তাতে কোনো ধৰণৰ চাৰ্জ নাথাকে। আৰু ইলেক্ট্ৰনৰ তাতে আমাৰ নেগেটিভলি চাৰ্জ থাকে, বাট ইয়াৰ কি কৰোঁ, যিটো আমাৰ মাছ আছে, মাছটো আমি নেগলেক্ট কৰোঁ, ইলেক্ট্ৰনৰ মাছটো কি নেগলেক্ট কৰি দিওঁ। কাৰণ কিয়, ইলেক্ট্ৰনৰ যিটো মাছ হয় সেইটো আমাৰ প্ৰটনৰ মাছতকৈ বহুতে কম, সেইকাৰণে আমি ইলেক্ট্ৰনৰ মাছটো নধৰোঁ। তো এইখিনি বস্তুলো। তাৰপিছত আমি বস্তুলো এটমিক মাছ বা মাছ নম্বৰ, মানে এটমৰ মাছটো বা এটমৰ ওজনটো। এটমৰ ভিতৰত কি আছে, প্ৰটন, নিউট্ৰন আৰু ইলেক্ট্ৰনো আমি ওজনটো নধৰোঁ, সেইকাৰণে এটমৰ ওজন সেইটো হ'ব যিটো আমাৰ যেইটা প্ৰটন আৰু যেইটা নিউট্ৰন থাকে। মানে মাছ নম্বৰ কেনেকৈ ওলাব, আমাৰ নাম্বাৰ অফ প্ৰটন আৰু নাম্বাৰ অফ নিউট্ৰন দি। নেক্সট কি আহিলে আমাৰ এটমিক নম্বৰ। এটমিক নম্বৰ কি হয়, ইট ইজ ইকুৱেল টু নাম্বাৰ অফ প্ৰটন, সেইটোক আমি কি বুলি কওঁ, এটমিক নম্বৰ বুলি কওঁ। যেনেকৈ আমি এক্সাম্পল দিছিলোঁ অক্সিজেনত প্ৰটন কেইটা আছে 8টা, মানে এটমিক নম্বৰ কিমান হ'ব 8। অক্সিজেনৰ তাতে নিউট্ৰন কেইটা আছে 8টা, আৰু এই দুটাক লগ কৰি দিলে আমাৰ কি আহিব, আমাৰ তাতে আহিব এটমিক মাছ। যেনেকৈ এটা আহিছিল প্ৰটন প্লাছ নিউট্ৰন, 8টা লগ হৈ আমাৰ কিমান হয় 16টা। ছেম আমাৰ নিউট্ৰনৰ তাতে আছে প্ৰটন কেইটা আছে 7টা,
নাইট্ৰজেন বাৰ ভুল হৈছে, নাইট্ৰজেন নিউট্ৰন নহয়, নাইট্ৰজেনৰ তাতে প্ৰটন আছে 7টা, নিউট্ৰন আছে 8টা, দুটা লগ হৈ কিমান হ'ব 15 ইউ, বুজি পাইছা? আৰু নিউক্লিয়ন এটা কৈছিলোঁ আমি প্ৰটন আৰু নিউট্ৰন দুটাকে লগ কৰি বুলি কওঁ আমি নিউক্লিয়ন বুলি কওঁ। এটাকে লৈ বাছ আমি এইখিনি বুজছোঁ। অ'কে, এইটো পাছত পঢ়িব লাগিব, 1 মিনিট। আমি এটা পেজ এটা এড কৰি দিওঁ যিহেতু লগা আছে আৰু ঠিক আছে। নেক্সট এটা আমি পঢ়িম নাম্বাৰ অফ এটম। এটা কি পঢ়িম আমি? এটা পঢ়িম আমি নাম্বাৰ অফ এটম ইন এ মলিকুল। নাম্বাৰ অফ এটম ইন এ মলিকুল, এইটোত এটা আমাৰ টাৰ্ম আহে যিটো আমি বুজিব লাগিব, যাক আমি কি বুলি কওঁ এটমিচিটি। এটমিচিটি, কাৰ চিটি? এটমিচিটি। এটমিচিটি মানে কি হৈছে? এটমিচিটি হৈছে নাম্বাৰ অফ এটম, নাম্বাৰ অফ এটম প্ৰেজেণ্ট ইন এ মলিকুল, প্ৰেজেণ্ট ইন এ মলিকুল, সেইটোক আমি কি বুলি কওঁ? সেইটোক আমি এটমিচিটি বুলি কওঁ। এইটো আমি এক্সাম্পল দি ভালকৈ বুজিম। তেনেকৈ আমি এটা এক্সাম্পল লৈছোঁ, তোমাৰ Al2O3, এইটো এটা আমাৰ মলিকুল। ইয়াৰ ভিতৰত যদি আমি কওঁ এটমিচিটি অফ এলুমিনিয়াম, এটমিচিটি অফ এলুমিনিয়াম ইন Al2O3, এইটো কিমান হ'ব? কেইটা এলুমিনিয়াম আছে? দুটা এলুমিনিয়াম আছে, মানে 2। চেম এটমিচিটি অফ অক্সিজেন ইন Al2O3, কেইটা আছে আমাৰ? 3 হ'ব। বুজি পালে? সেইটোক আমি কি বুলি কওঁ? এটমিচিটি। মানে এটা মলিকুলত যেইটা এটম থাকে সেইটোকে আমি বুলি কওঁ এটমিচিটি বুলি কওঁ। যদি আমি স্পেচিফিকলি সুধোঁ যে এইটো মলিকুলৰ এটমিচিটি কি হ'ব, সেইটো আমি ছাম অফ টোটেল এটমিচিটি। যদি আমি স্পেচিফিকলি কওঁ যে এলুমিনিয়ামৰ এটমিচিটি কিমান Al2O3, এইটো মলিকুলত আমাৰ এলুমিনিয়ামৰ এটমিচিটি কিমান, সেইটো হ'ব আমাৰ 2। অক্সিজেনৰ এটমিচিটি কিমান, সেইটো হ'ব আমাৰ 3। যদি এজ এ হোল আমি সুধোঁ যে টোটেল নাম্বাৰ অফ এটম, number of atom in Al2O3, সেইটো কিমান হ'ব? এই দুটা আমি এড কৰি দিব লাগিব, 2 + 3 = 5, বা এইটো আমি এনেকৈ নকওঁ, ছাম অফ এটমিচিটি হ'ব। তেতিয়া ছাম অফ এটমিচিটি মানে এলুমিনিয়ামৰ এটমিচিটি আৰু অক্সিজেনৰ এটমিচিটিটো লগ কৰিলে আমাৰ টোটেল নাম্বাৰ অফ এটম সেইটো মলিকুলত যিমান থাকে সেইটো পাম। মানে কিমান হ'ব? 2 + 3 = 5। এইটো বুজি পালি? এতিয়া বুজিব লগা কি বস্তু আছে? এতিয়া বুজিব লগা আমাৰ বস্তু আছে এটমিচিটি। এটমিচিটি মানে কি? নাম্বাৰ অফ এটম প্ৰেজেণ্ট ইন এ মলিকুল, মানে এটা মলিকুলত যিমানটা এটম থাকে সেইটোক আমি এটমিচিটি বুলি ক'ম সেইটো মলিকুলত। যদি আমি এলুমিনিয়াম বা অক্সিজেন বুলি নকওঁ, ডাইৰেক্ট কওঁ এটমিচিটি অফ Al2O3, তেতিয়া হ'ব 5। যদি কওঁ এটমিচিটি অফ এলুমিনিয়াম ইন Al2O3, সেইটো হ'ব আমাৰ 2। বুজি পালোঁ। ইয়াৰ পাছত আমি কুৱেশ্যনটো ল'বলৈ নেক্সট স্লাইডত যিটো আছিল সেইটো মই ডাইৰেক্ট এটা কুৱেশ্যন হিচাপে লৈ লওঁ। এটা মই দিওঁ, সেইটো এতিয়া তুমি ট্ৰাই কৰিবা যে কাৰ্বন 12, হাইড্ৰজেন 22 এণ্ড অক্সিজেন 11। ইয়াৰ যদি সুধোঁ, এতিয়া আমি সুধিম টোটেল নাম্বাৰ অফ কাৰ্বন, total number of hydrogen atom and total number of oxygen atom কিমান হ'ব? কার্বন কেইটা আছে আমার এতে? কার্বন আছে এতে আমার 12টা। হাইড্রোজেন কেইটা আছে? হাইড্রোজেন আছে আমার এতে 22টা। অক্সিজেন কেইটা আছে? অক্সিজেন আছে এটা আমার এতে 11টা। আৰু যদি এটা এগেইন আমি সুধোঁ যে টোটেল নাম্বাৰ অফ এটম কিমান হ'ব? টোটেল নাম্বাৰ অফ এটম, তেতিয়া আমাৰ কি হ'ব? তেতিয়া হ'ব আমাৰ 12 + 22 + 11, সেইটো ইকুৱেল কিমান হ'ব আমাৰ 45। এনে কুৱেশ্যন আহে এইটো।
ইয়াত কৰি বেলেগ ইমান টাফ নাহে আৰু মানে এইটো কনচেপ্টত ইয়াত বাছ আমি বুজিব লাগে কি আছিল এটমিচিটি কি হয় সেইখিনি নেক্সট টপিক আমাৰ আছে চাৰ্জ অফ আয়ন কি চাৰ্জ অফ আয়ন চাৰ্জ অফ আয়ন এটা আয়ন কেনেকৈ ফৰ্ম হয় আমি ইয়াতে এটা এক্সাম্পল ধৰিলোঁ এক্সাম্পল ধৰিলোঁ মই আগতে কৈ আছোঁ বুজিম আমি এক্সাম্পল দি আয়ন একচুৱেলি কি হয় আয়ন ফৰ্ম হয় দুটা প্ৰকাৰ দি হয়তো ইলেক্ট্ৰনৰ গেইন হ'ব লাগিব গেইন অফ ইলেক্ট্ৰন বা আমাৰ কি হ'ব লাগিব লছ অফ ইলেক্ট্ৰন হয়তো কি হ'ব লাগিব এটা যে আমাৰ এটম আছে এটমৰ তাতে আমাৰ এটা ইলেক্ট্ৰন এড হ'ব লাগিব তেতিয়া আমাৰ কি হ'ব তেতিয়া আমাৰ আয়ন ফৰ্ম হ'ব বা সেই এটমৰ পৰা আমাৰ এটা ইলেক্ট্ৰন মাইনাছ হ'ব লাগিব এটা ইলেক্ট্ৰন আমাৰ মাইনাছ হ'ব লাগিব তেতিয়া আমাৰ কি ফৰ্ম হ'ব আয়ন ফৰ্ম হ'ব এই এটমটোৰ পৰা আমাৰ এটা ইলেক্ট্ৰন প্লাছ হ'ব লাগিব বা এটা ইলেক্ট্ৰন মাইনাছ হ'ব লাগিব যদি এটা ইলেক্ট্ৰন প্লাছ হয় মানে কি ক'ম আমি সেইটো ক'ম আমি গেইন অফ ইলেক্ট্ৰন হ'লে এইটো কি ফৰ্ম কৰিব মানে ধৰ এটা নিউট্ৰেল এটম আছিল এটা কি আছিল আমাৰ নিউট্ৰেল এটম আছিল যাৰ ওপৰত একো চাৰ্জ নাই তাৰ ওপৰত আমি কি দিলোঁ এটা ইলেক্ট্ৰন এটা আমি এড কৰি দিলোঁ আৰু ইলেক্ট্ৰনত এটা আমাৰ চাৰ্জ কি থাকে নিগেটিভলি চাৰ্জ থাকে মানে এতিয়া লৈ ইয়াৰ জিৰ' চাৰ্জ আছিল যেতিয়া আমাৰ ইলেক্ট্ৰনটো আহি গ'ল ইয়াৰ ওপৰত কি হ'ব আমাৰ নিগেটিভলি চাৰ্জ আহিব মানে সেইটোক আমি কি বুলি ক'ম এনায়ন আৰু এইটোৰ চাৰ্জ কি হয় তোমাৰ নিগেটিভলি চাৰ্জ হ'ব এনায়নটো অভিয়াছলি কি হয় নিগেটিভলি চাৰ্জ হ'ব কাৰণ এতিয়া ইলেক্ট্ৰন এটা বেছি হৈছে চিমিলাৰলি সেনেকৈ এটা এটম আছে যিটো আমাৰ নিউট্ৰেল য'ত ধৰ তোমাৰ কোনো ধৰণৰ চাৰ্জ নাই তাৰে পৰা যদি আমি এটা কি কৰোঁ ইলেক্ট্ৰন যদি এটা বাহিৰত উলিয়াই দিওঁ মানে এইটো ইলেক্ট্ৰনৰ পৰা এটা বাহিৰত উলিয়াই দিওঁ তেতিয়া কি ফৰ্ম হ'ব তেতিয়া কি হ'ব আমাৰ এটা পজিটিভ হ'ব মানে একোটো চাৰ্জ নাছিল তাৰে পৰা আমি নিগেটিভটো উলিয়াই দিলোঁ মানে ভিতৰত কি থাকোঁ তেতিয়া পজিটিভ চাৰ্জ হ'ব আৰু সেইটোক আমি কি বুলি কওঁ সেইটোক আমি কওঁ লছ অফ ইলেক্ট্ৰনটো কি ফৰ্ম হ'ব কেটায়ন এনায়নটো কি হয় এনায়নটো নিগেটিভ হয় আৰু কেটায়নটো কি হয় কেটায়নটো আমাৰ পজিটিভ হয় বুজি পালি এনেকৈ আমাৰ কি ফৰ্ম হয় আয়ন ফৰ্ম হয় এতিয়া আমি যদি যিকোনো এটা দিয়া থাকে যে ইয়াৰ ওপৰত চাৰ্জ কিমান আছে ঠিক আছে এই আয়নৰ চাৰ্জ কিমান আছে ফৰ এক্সাম্পল এটা আমাৰ আয়ন আছে ঠিক আছে আমি জাষ্ট ধৰি লৈছোঁ প্লাছ এন বা এইটো ধৰি লৈছোঁ চাৰ্জ আমাৰ কি আছে মাইনাছ এন আছে এটা আয়নৰ ওপৰত আমাৰ আছে প্লাছ এন বুলি লিখা আছে বা মাইনাছ এন বুলি লিখা আছে এতিয়া যদি আমি ধৰিলোঁ ইয়াৰ চাৰ্জ অফ আয়ন কিমান হ'ব এই ওপৰত যিটো লিখা আছে ন সেইটো ইয়াৰ চাৰ্জ হ'ব মানে এন হ'ব হয়তো সেইটো পজিটিভ হ'ব বা নিগেটিভ হ'ব পজিটিভ আৰু নিগেটিভ কেনেকৈ হ'ব যদি ইলেক্ট্ৰন তাতে এড হৈছে মানে বাহিৰৰ পৰা ইলেক্ট্ৰন তোমাৰ সেই এটমটো তাতে দিয়া হৈছে এক্সিছ অফ ইলেক্ট্ৰন হৈছে মানে বেছি ইলেক্ট্ৰন হৈছে সেইটোক আমি কি বুলি ক'ম এনায়ন তেতিয়া কি হ'ব আমাৰ নিগেটিভলি চাৰ্জ হ'ব আৰু যদি আমাৰ এটমটোৰ পৰা ইলেক্ট্ৰন বাহিৰত উলিয়াই অনা হৈছে তেতিয়া ভিতৰত এটমটো কেনেকৈ হ'ব সেইটো হ'ব আমাৰ কেটায়ন সেইটো আয়নটো কি হ'ব সেইটো হ'ব আমাৰ কেটায়ন তাত কি হ'ব আমাৰ পজিটিভলি চাৰ্জ হ'ব তো এটা আয়ন আছে যাৰ ওপৰত তোমাৰ আয়নটো কেনেকৈ থাকিব হয়তো কেটায়ন হ'ব নহ'লে এনায়ন হ'ব কেটায়নৰ ওপৰত কিবা এটা চাৰ্জ আছে আমি এন ধৰি লৈছোঁ আৰু এনায়নটোৰ ওপৰত কিবা এটা চাৰ্জ আছে এন ধৰি লৈছোঁ এইটো যদি সুধোঁ এইটো আয়নৰ চাৰ্জ কিমান হ'ব এন কেটায়ন হ'লে পজিটিভ এনায়ন হ'লে নিগেটিভ এতিয়া ধৰি লৈছোঁ আমি চাৰ্জ এটা ইলেক্ট্ৰনৰ তাতে কিমান চাৰ্জ থাকে আমি এইটো কৈছিলোঁ যে ইলেক্ট্ৰনটো কি হয় নিগেটিভলি চাৰ্জ হয় বাট এটা আৰু এই নাম্বাৰটো কেনেকৈ হ'ব এই নাম্বাৰটো সেইটো হ'ব না এই নাম্বাৰটো ধৰিলোঁ যে এই এনটো আহিব কেনেকৈ বুজি দি আছোঁ ধৰ আমাৰ কি আছে কাৰ্বন এটা আছে জাষ্ট এক্সাম্পল দিছোঁ কাৰ্বনৰ তাতে আমি এটা ইলেক্ট্ৰন এড কৰিছোঁ মানে কি হ'ব এতিয়া কি ফৰ্ম হ'ব পজিটিভ আহিব নে নিগেটিভ হ'ব ইলেক্ট্ৰন এটা কাৰ্বনৰ তাতে এড কৰিম মানে কাৰ্বনটো কি হ'ব আমাৰ নিগেটিভলি চাৰ্জ হ'ব যদি আমি এই কাৰ্বনটোৰ তাতে দুটা ইলেক্ট্ৰন এড কৰিম তেনে এই কাৰ্বনৰ তাতে দুটা নিগেটিভ চাৰ্জ হ'ব 2 নিগেটিভ বা যদি এটা কাৰ্বন নিগেটিভ আছে তাত আমি এটা ইলেক্ট্ৰন আৰু এড কৰোঁ তেতিয়া কাৰ্বনটো কি ফৰ্ম হ'ব 2 নিগেটিভ চিমিলাৰ এনেকৈ কাৰ্বন এটা আছে তাৰে পৰা আমি এটা ইলেক্ট্ৰন উলিয়াই দিছোঁ মাইনাছ কৰি দিছোঁ তেন কি ফৰ্ম হ'ব কেটায়ন চি পজিটিভ আহিব বা আমি কি কৈছোঁ দুটা ইলেক্ট্ৰন যদি উলিয়াই দিছোঁ তেতিয়া কাৰ্বনটো কি হ'ব 2 পজিটিভ আহিব
আৰু যদি এটা পজিটিভ আছিলে তাৰে পৰা আমি আৰু এটা উলিয়াই দিছোঁ, তেতিয়া ফৰ্ম হ'ব কাৰ্বন 2 পজিটিভ। বুজি পাইছে যে এনটো কেনেকৈ আহিছে, যেইটা ইলেক্ট্ৰন উলিয়াই দিয়া বা বাহিৰত উলিয়াই যায় বা গেইন বা লছ কৰে, সেইটোৱে এই এনটো আহিব। এটা আহিলে এনৰ ভেলু 1 হ'ব, দুটা হ'লে 2 হ'ব, তিনিটা হ'লে 3 হ'ব, এনে এন আৰু। এইখিনি বুজি পালোঁ। এতিয়া আমি চাব লাগিব যে ইয়াৰ চাৰ্জ কিমান হ'ব। চাৰ্জৰ পইণ্টটো বুজিবলৈ আমি এন চাৰ্জ আছে, এন মানে কি এনটা ইলেক্ট্ৰনৰ তোমাৰ ট্ৰান্সফাৰ হৈছে, হয়তো গেইন হৈছে বা লছ হৈছে, বাট যদি এইটো আমি ইউনিটত লিখিব লাগে, কুলম্বত লিখিব লাগে। চাৰ্জৰ ইউনিট কি হয় আমাৰ একচুৱেলি, যিটো আমাৰ চাৰ্জ হয়, চাৰ্জৰ ইউনিট কি হয়, চাৰ্জৰ ইউনিট হৈছে আমাৰ কুলম্ব কি বুলি লিখোঁ, চি বুলি লিখোঁ। চাৰ্জৰ ইউনিট কুলম্ব বা চি। তো ইয়াতে আমি ইম্পৰ্টেণ্ট হয় এইটো, অ'কে, পাছত হাইলাইট কৰি দিম। এটা ইলেক্ট্ৰনৰ চাৰ্জ কিমান হয়, এটা ইলেক্ট্ৰনৰ চাৰ্জ হয় আমাৰ মাইনাছ হয়, কাৰণ কি হয়, নেগেটিভলি চাৰ্জ হয়। 1.6 ইনটু 10⁻⁻19 কুলম্ব, সেইটো হয় আমাৰ এটা ইলেক্ট্ৰনৰ চাৰ্জ। মনত ৰাখা দেই, প্ৰটনৰ চাৰ্জ যদি এটা ধৰোঁ আমি, এটা প্ৰটনৰ চাৰ্জ কিমান হ'ব, এটা প্ৰটনৰ চাৰ্জ হ'ব 1.6 ইনটু 10⁻⁻19 কুলম্ব। তুমি ক'বা যে ছাৰ ইলেক্ট্ৰন আৰু প্ৰটনৰ চাৰ্জ ছেম, হা, ইলেক্ট্ৰন আৰু প্ৰটনৰ চাৰ্জ ছেম, বাট কি হয়, ইলেক্ট্ৰনটো কি হয়, নেগেটিভলি চাৰ্জ হয়, প্ৰটনটো পজিটিভলি চাৰ্জ হয়। তো মনত আৰু এটা কুৱেশ্যন আহিব পাৰে, ছাৰ আজি কেটাইনটো যিটো হৈছে, যিটোৰ ওপৰত আমাৰ পজিটিভ চাৰ্জ থাকে, মানে তাত যদি আমি বেছি প্ৰটন আমি দিওঁ, তেতিয়াওতো পজিটিভ চাৰ্জ হ'ব পাৰে, এনেও হ'ব পাৰে ন, যে এটা নিউট্ৰেল আমাৰ এটম আছে, তাৰ বাহিৰৰ পৰা আমি তাত প্ৰটন দি দিলোঁ, যিটো আমাৰ কি হয়, পজিটিভলি চাৰ্জ হয়, তো এটমৰ তাতে আমাৰ চাৰ্জ আহিব নহয়, সেইটো কেটাইন হৈ যাব। বাট একচুৱেলি সেইটো নহয়। কিয় নহয়, কাৰণ আমাৰ কেতিয়াও ট্ৰান্সফাৰ অফ প্ৰটন বা নিউট্ৰন নহয়, কাৰণ এটমৰ ভিতৰত নিউক্লিয়াছত আমাৰ কি থাকে, প্ৰটন আৰু নিউট্ৰন, কেতিয়াও নিউক্লিয়াছৰ ট্ৰান্সফাৰ নহয়। নিউক্লিয়াছ বুলি কৈছোঁ, নিউক্লিয়াছ মানে কি, এতিয়া আমি বুজিছিলোঁ, নিউক্লিয়াছ মানে আছিল আমাৰ প্ৰটনছ আৰু নিউট্ৰনছক কি বুলি কওঁ, নিউক্লিয়াছৰ কেতিয়াও ট্ৰান্সফাৰ নহয়। ট্ৰান্সফাৰ কি হ'ব, ট্ৰান্সফাৰ হ'ব আমাৰ প্ৰটন আৰু ট্ৰান্সফাৰ হ'ব আমাৰ অনলি ইলেক্ট্ৰন। যিমান কেমিকেল ৰিয়েকশ্যনছ হ'ব, চব কি হয় আমাৰ ইলেক্ট্ৰনছ। সেইটো তোমাৰ কেটাইন হওক, এনাইন ফৰ্ম হ'ব, অকল ইলেক্ট্ৰন। যদি ইলেক্ট্ৰন আহিছে তো সেইটো এনাইন হ'ব, যদি ইলেক্ট্ৰন গৈছে সেইটো কেটাইন হ'ব। চাৰ্জ পজিটিভ আহিব, নিগেটিভ, সেইটো কিহৰ ওপৰত বেচিছ কৰি আহিব, ইলেক্ট্ৰনৰ ওপৰত। সেইখিনি বুজি পালোঁ। কেটাইন হ'লে যদি ইলেক্ট্ৰন এড হৈছে, সেইটো হ'ব আমাৰ এনায়ন, যেইটা ইলেক্ট্ৰন এড হৈছে সেইটা এনৰ ভেলু আমাৰ সেইটো হৈ যাব, 1 আহিলে 1, 2 আহিলে 2, 3 আহিলে 3, আৰু যেইটা ইলেক্ট্ৰন বাহিৰত গুচি যায়, তেতিয়া ফৰ্ম হ'ব তোমাৰ মানে লছ হ'লে তেতিয়া ফৰ্ম হ'ব আমাৰ কেটায়ন। মই যদি উল্টা কৈছোঁ, যদি ইলেক্ট্ৰন গেইন হৈছে সেইটো হ'ব আমাৰ এনায়ন, যেইটা ইলেক্ট্ৰন গেইন হৈছে সেইটা ভেলুৰ এন আহিব, যদি ইলেক্ট্ৰন লছ হৈছে সেইটো হ'ব আমাৰ কেটায়ন, যেইটা ইলেক্ট্ৰন বাহিৰত গৈছে সেইটাৰ ভেলু এন আহিব। চাৰ্জটো হ'লেও চাৰ্জ হয় আমাৰ এন। এতিয়া চাৰ্জৰ ইউনিট কি হয়, কুলম্ব, বা যিটোক আমি চি বুলি লিখোঁ। আৰু এটা ইলেক্ট্ৰনৰ চাৰ্জ হয় আমাৰ -1.6। একচুৱেলি মাইনাছটো আমাৰ চাৰ্জ হয়, হা, এইটো আমি কনফিউজন লাগিব পাৰে, এডিশ্যন কেলকুলেশ্যনটো কনফিউজন লাগিব পাৰে। এতিয়া এইটো লিখিব পাৰিম যে আমাৰ ইলেক্ট্ৰনৰ চাৰ্জ কিমান হয়, ইলেক্ট্ৰনৰ চাৰ্জ হৈছে আমাৰ 1.6 ইনটু 10⁻⁻19 কুলম্ব, আৰু প্ৰটনৰ চাৰ্জো ইলেক্ট্ৰনৰ সমানে হয়, 1.6 ইনটু 10⁻⁻19 কুলম্ব। তো ইয়াতে আমি লিখিলোঁ proton and electron, বা এনেকৈ লিখিলোঁ চাৰ্জ অফ proton and electron, charge of proton and electron are equal in magnitude, but opposite in charge. Opposite to বুজি পোৱাত কনফিউজন হ'ব পাৰে, বাট দে এনেকৈ থাকক। আৰু দুটাৰ কাৰণে চাৰ্জৰ চাইনটো উল্টা পুল্টা হয়, বাট লিখিব পালোঁ, বুজিলোঁ পাইছে, তো নিলিখিলে হৈ যাব দে। এইটো কি হয় আমাৰ মনত ৰাখোঁ, ইলেক্ট্ৰনটো কি হয় আমাৰ নেগেটিভলি চাৰ্জ হয়, আৰু প্ৰটনটো কি হয় আমাৰ পজিটিভলি চাৰ্জ হয়। এইখিনি লিখিলে হৈ যাব। ইলেক্ট্ৰনটো আমাৰ নেগেটিভলি চাৰ্জ হয়, প্ৰটনটো আমাৰ পজিটিভলি চাৰ্জ হয়, বাট দুটাৰে চাৰ্জৰ মেগনিটিউডটো ছেমে হয়। এতিয়া মই ক'বা কি বুজি আছিলোঁ, মই এইটো বুজি আছিলোঁ
যে যেনেকৈ আমি ইয়াতে লিখিছোঁ এটা আমাৰ এটমো হ'ব পাৰে মলিকুলাৰো হ'ব পাৰে দেই আয়ন অকল এটমৰ যে আয়ন ফৰ্ম হ'ব সেইটো নহয় আমাৰ মলিকুলাৰ আয়ন ফৰ্ম হ'ব পাৰে মই মলিকুলাৰ এক্সাম্পল দি আছোঁ যদি আমি সেই চাৰ্জ হৈ ল'ব লাগে এইটোৰ যদি মই দিওঁ যদি আমি কি হৈ ল'ব লাগে চাৰ্জ অফ আয়ন ইন কুলম ইউনিটত যদি আমি চাৰ্জটো উলিয়াব লাগে কেনেকৈ উলিয়াম আমি জানো যে এটা ইলেক্ট্ৰনৰ চাৰ্জ হৈছে 1.6 × 10⁻⁻19 কুলম সেনেকৈ যেইটা ইলেক্ট্ৰনৰ তোমাৰ ট্ৰান্সফাৰ হৈছে গেইন হওক বা লছ হওক আমি সেইটা ইলেক্ট্ৰন দি বাছ মাল্টিপ্লাই কৰিব লাগে বাছ আমি জেনেৰেল ফৰ্মটো এইটো লিখিছিলোঁ মানে ধৰ এটা আয়নত তোমাৰ ওপৰত কি লিখা আছে +2 লিখা আছে বা -2 লিখা আছে তো আমি প্লাছ সেইটো যেইটা ইলেক্ট্ৰনৰ ট্ৰান্সফাৰ হৈছে সেইটোৰ ভেলু আমি এটা n বহাই দিম সেইটো কিহেদি মাল্টিপ্লাই কৰিম 1.6 × 10⁻⁻19 কুলম তাৰ ভেলুটো আমাৰ ওলাই আহিব বুজি পাইছোঁ আমি বুজি পাইছোঁ এইটো অলপ এতে লিখি দিওঁ এইটো কি হয় আমাৰ নেগেটিভলি চাৰ্জ হয় এইটো কি হয় আমাৰ পজিটিভলি চাৰ্জ হয় টেকনিক লাইন বুজি পাইছিলোঁ আমি কি হয় ইম্পৰ্টেণ্ট বস্তু এইটো আছিল আমাৰ চাৰ্জৰ ইউনিট কি হয় কুলম আৰু এইটোতো আমাৰ জেনেৰেল ফৰ্মুলাটো আয়নৰ কেটায়ন হ'লে তোমাৰ ওপৰত এইটো যাব এনায়ন হ'লে এইটো ফৰ্ম হ'ব যিটো আমাৰ নেগেটিভলি চাৰ্জ হয় সেইটোক আমি এনায়ন বুলি কওঁ যিটো আমাৰ পজিটিভলি চাৰ্জ হয় সেইটোক আমি কেটায়ন বুলি কওঁ এনায়ন কেনেকৈ ফৰ্ম হ'ব বাই গেইন অফ ইলেক্ট্ৰন আৰু কেটায়ন কেনেকৈ ফৰ্ম হ'ব বাই লছ অফ ইলেক্ট্ৰন এইখিনি বুজি পাইছোঁ এতিয়া যিটো আমি কৈছোঁ এই ফৰ্মুলাটো মই এক্সাম্পল দি বুজি আছোঁ যেনেকৈ ইয়াতে আছে এক্সাম্পল আমি এটা এক্সাম্পল কি লৈছোঁ ইয়াতে এটা আয়ন লৈছোঁ কিলো SO4 2 -2 ইয়াত যদি কওঁ আমি ইয়াৰ এনৰ ভেলু কি হ'ব ইয়াত যিটো আমি n লৈছিলোঁ n = ইয়াতে 2 আছে এটা যদি সুধিব এইটোত তোমাৰ চাৰ্জ কিমান আছে এইটোত যদি সুধিব আমাৰ চাৰ্জ কিমান আছে চিম্পল আমি ফৰ্মুলা কি লৈছিলোঁ ওপৰত যিটো n থাকিব তাৰ লগত 1.6 × 10⁻⁻19 কুলম সেইটো বাছ আমি কি কৰি দিম মাল্টিপ্লাই কৰি দিম ইয়াৰ ওপৰত কিমান আছে ইয়াৰ যদি সুধোঁ ইয়াৰ আমাৰ চাৰ্জ কিমান হ'ব ইয়াৰ চাৰ্জটো ল'ব লাগিন 2 দি আমি কি মাল্টিপ্লাই কৰিম 2 × 1.6 × 10⁻⁻19 কুলম বুজি পাইছা ছেকেণ্ড বস্তু কেনেকৈ ওলাম ছেকেণ্ড ধৰিলোঁ আমি আৰু এটা এক্সাম্পল লওঁ নাইট্ৰজেন 3 নিগেটিভ ইয়াৰ যদি চাৰ্জ ওলাব লাগে ইয়াৰ চাৰ্জ কেনেকৈ ওলাম চেম প্ৰচেছ ওপৰত কি আছে 3 আছে 3 × 1.6 × 10⁻⁻19 কুলম ইয়াক যদি আমি কেলকুলেট কৰিলোঁ সেইটোতো ইজি বাৰু 6 2 12 1 2 1 2 3 3.2 × 10⁻⁻19 কুলম আৰু এইটো এনেকৈ আমাৰ হ'ব 1848 × 10⁻⁻19 কুলম যিমান কেলকুলেশ্যন কৰিব সিমান ইজি হৈ যাব এইটোতো আমাৰ হৈছিল এক্সাম্পল বুজি পাইছে না এই এনৰ ভেলুটো কোনটো যিকোনো হ'ব পাৰে দেই তেনেকৈ কেইটামান মই এটা এক্সাম্পল দিওঁ নম্বৰটো যিটো SO4 2 লৈছিলোঁ তাত 2 নিগেটিভ আছে ইয়াৰ আমাৰ এতিয়া আমাৰ এনৰ ভেলুটো কি হ'ব ইয়াত আমাৰ এনৰ ভেলুটো 2 হ'ব যদি ধৰিলোঁ আমি Al3 পজিটিভ সেইটোত এনৰ ভেলু 3 আহিব যদি আমি লওঁ Zn2 পজিটিভ এতিয়া 2 আহিব যদি আমি লওঁ NO3 নিগেটিভ এইটো আমাৰ এনৰ ভেলু 1 আহিব আৰু এইকেইটাৰ যদি আমি চাৰ্জ হৈ ল'ব দিওঁ বাছ এই 2 3 2 1 এইবিলাক আমি কেইখিনি মাল্টিপ্লাই কৰিম 1.6 × 10⁻⁻19 কুলম ঠিক আছে একদম ইজি এতিয়া মই এটা কুৱেশ্যন কৰিব পাৰিম এইটো পজ কৰি ল'ব বাছ চিম্পল কি আছে এতে আমি ওলাব লাগিব কুৱেশ্যনটো লিখি লওঁ কেলকুলেট total charge present in 100 nitride মানে আমাৰ কি হয় N3 নিগেটিভ এটোক আমি নাইট্ৰাইট বুলি কওঁ নাইট্ৰাইট আয়ন্স কুৱেশ্যনটো একবাৰ ভালকৈ পঢ়ি লৈ মাত্ৰ আমাৰ আনচাৰটো ইজিলি কৰিব পাৰিম একচুৱেলি এইটো আমি আনচাৰ নকওঁ ইয়াতে আমি সলিউশ্যন বুলি লিখিব লাগে সলিউশ্যন কেনেকৈ কৰিব পাৰিম আমি কি ল'ম ফাৰ্ষ্ট আমি
এটা নাইট্ৰাইডৰ চাৰ্জ আমি উলিয়াম কেলকুলেট টোটেল চাৰ্জ এটা নাইট্ৰাইডৰ আমাৰ চাৰ্জ উলিয়ালে কিমান হ'ব এটা নাইট্ৰাইডৰ চাৰ্জ হ'ব 3 × 1.6 × 10⁻⁻⁻⁹ কুলম হ'ব মানে কিমান 4.8 × 10⁻⁻⁹ কুলম ঠিক আছে আমি এইটো এটা নাইট্ৰাইড উলিয়াইছোঁ মানে কি হ'ব এটা নাইট্ৰাইডৰ ইমান চাৰ্জ হ'ব তো যদি আমি 100টা নাইট্ৰাইড উলিয়াওঁ 100টা নাইট্ৰাইডৰ আমি চাৰ্জ উলিয়াওঁ বাছ আমি 100 দি মাল্টিপ্লাই কৰিলে হৈ যাব 100 × 4.8 × 10⁻⁻⁹ কুলম মানে ইয়াৰ ভেলু কিমান হ'ব কেলকুলেশ্যনটো যদি বুজিব লাগে সেইটো চাওঁ 4.8টো এইটো বুজি পালোঁ 3 দি এইটোক মাল্টিপ্লাই কৰিছিলোঁ এইটো 4.8 আছিল 10⁻⁻⁹ কুলম এইটো 100টোক আমি লিখিব পাৰিম 10⁻² আৰু এই দুটা বাছ বেছ ইকুৱেল হৈ আছে মানে পাৱাৰ এড হৈ যাব 4.8 × 2 আছে -19 আছে তো এইটো হৈ যাব -17 কুলম আনচাৰ হ'ব আমাৰ এইটো 4.8 × 10⁻⁻17 কুলম বুজি পাইছা হৈছে এইখিনি বাছ বেছিক যিখিনি মোৰ এটাক লৈ বুজিব লগা আছিল কি পঢ়লোঁ এটাক লৈ বেছিক্সত তাতে আমি পঢ়লোঁ এটম কি হয় স্মলেষ্ট পাৰ্টিকল অফ মেটাৰ হয় এটম হয় আমাৰ স্মলেষ্ট পাৰ্টিকল অফ মেটাৰ তাৰ ভিতৰত আমি বস্তুটো মেটাৰ কি হয় যিটোত আমাৰ স্পেচ অকুপাই কৰে আৰু যাৰ তাতে আমাৰ মাছ আছে সেইটোকে আমি কি বুলি কওঁ মেটাৰ বুলি কওঁ এক মিনিট ঠিক আছে সেইটোক আমি কি বুলি ক'ম যাৰ তাতে আমাৰ স্পেচ আছে আৰু মাছ থাকে সেইটোক আমি মেটাৰ বুলি কওঁ এটমটো হয় আমাৰ যিটো মেটাৰৰ স্মলেষ্ট পাৰ্টিকল তো এটমৰ ভিতৰত কি আছে আমাৰ সাব এটমিক পাৰ্টিকল আছে প্ৰটন নিউট্ৰন আৰু ইলেক্ট্ৰন প্ৰটনটো কি হয় পজিটিভলি চাৰ্জ হয় কি আছে মাছ কিমানে 1 mu বা 1 u যাক আমি muটোক কি বুলি কওঁ এটমিক মাছ ইউনিট আৰু ইউটোক কি বুলি কওঁ ইউনিফাইড মাছ যেনেকৈ আছে আমাৰ নিউট্ৰনটো কি হয় সেইটো হয় আমাৰ নিউট্ৰেল তাৰ ওপৰত কোনো চাৰ্জ নাথাকে বাট মাছটো কি হয় মাছ ইজ অলমষ্ট ইকুৱেল টু প্ৰটন যিটো আমাৰ প্ৰটনৰ মাছ আছে সেইটো অলমষ্ট ইকুৱেল হয় বা তুমি ক'ব পাৰিম যিটো আমাৰ মাছ অফ নিউট্ৰন আছে সেইটো অলমষ্ট ইকুৱেল হয় আমাৰ কি হয় মাছ অফ প্ৰটনৰ অলমষ্ট ইকুৱেল হয় তো ইয়াৰ মাছ কিমান হয় 1 mu বা 1 u ইলেক্ট্ৰনটো কি হয় চাৰ্জ তোমাৰ কি হয় নিগেটিভলি চাৰ্জ হয় আৰু ইয়াৰ মাছটোক আমি নেগলেক্ট কৰি দিওঁ কাৰণ যিটো মাছ অফ ইলেক্ট্ৰন আছে সেইটো মাছ অফ প্ৰটনতকৈ বহুতে কম হয় নোট কৰিব লাগে যিটো প্ৰটন আৰু নিউট্ৰন তাহাক দুটাক আমি একেলগে কি বুলি কওঁ নিউক্লিয়াছ বুলি কওঁ কিয় কাৰণ আহুন ক'ত থাকে নিউক্লিয়াছ অফ এটম আহুন থাকে আমাৰ ক'ত নিউক্লিয়াছ অফ এটমৰ নিউক্লিয়াছত থাকে সেইকাৰণে আমি আহাক কি বুলি কওঁ নিউক্লিয়াছ বুলি কওঁ এটমৰ ভিতৰত পঢ়িব লাগে দুটা আছিল এটা আছিল এটমিক মাছ বা এটমিক নম্বৰ আৰু এটা বস্তু আছিল এটমিক মাছ বা মাছ নম্বৰ আৰু এটা আছিল আমাৰ এটমিক নম্বৰ এটমিক মাছটো কেনেকৈ বা মাছ নম্বৰটো কেনেকৈ ওলাইছিলোঁ নাম্বাৰ অফ প্ৰটন আৰু নাম্বাৰ অফ নিউট্ৰন এড কৰি আৰু এটমিক নম্বৰ কেনেকৈ ওলাইছিলোঁ যিটো আমাৰ নাম্বাৰ অফ প্ৰটন হয় এক্সাম্পল লৈছিলোঁ আমাৰ অক্সিজেন প্ৰটন যেইটা আছে সেইটো আমাৰ এটমিক নম্বৰ হ'ব আৰু প্ৰটন আৰু নিউট্ৰন লগ কৰি দিলে যিটো ভেলু হ'ব সেইটো হ'ব আমাৰ এটমিক মাছ বা মাছ নম্বৰ নিউট্ৰনৰো এক্সাম্পল লৈছোঁ নাইট্ৰজেনৰো ছেম এক্সাম্পল লৈছিলোঁ নেক্সট আহিলে আমাৰ নাম্বাৰ অফ এটম ইন এ মলিকুল সেইটোকে আমি কি বুলি কওঁ এটমিচিটি বুলি কওঁ এটমিচিটি মানে কি নাম্বাৰ অফ এটম প্ৰেজেণ্ট ইন এ মলিকুল সেইটোকে আমি কি বুলি কওঁ এটমিচিটি যেনেকৈ এটা আমি মলিকুল লৈছিলোঁ Al2O3 এলুমিনিয়াৰ এটমিচিটি কেইটা হ'ব যেতিয়া এলুমিনিয়ামৰ এটম থাকে এটা আছে 2টা অক্সিজেনৰ এটমিচিটি কি হ'ব যেতিয়া অক্সিজেনৰ এটম আছে কেইটা 3টা আৰু এজ এ হোল যদি আমি সুধোঁ যে ইয়াৰ এটমিচিটি কি হ'ব অক্সিজেনৰ এটম টোটেল যেটা এটম আছে মানে এটমিচিটি অফ এলুমিনিয়াম আৰু অক্সিজেন দুটাক এড কৰি দিলে কিমান হ'ব 5 এনেকৈ আমি এইটো কুৱেশ্যন কৰিছিলোঁ নেক্সট আমি চালোঁ চাৰ্জ অফ আয়ন কেনেকৈ ফৰ্ম হয় আয়ন ফৰ্ম হয় বাই গেইন অফ ইলেক্ট্ৰন আৰু বাই লছ অফ ইলেক্ট্ৰন গেইন অফ ইলেক্ট্ৰন মানে এটা এটমত যদি আমি এটা ইলেক্ট্ৰন এড কৰোঁ তাত আমি নিগেটিভলি চাৰ্জ হ'ব আৰু সেইটোক আমি কি বুলি ক'ম এনায়ন বুলি ক'ম আৰু লছ অফ ইলেক্ট্ৰন মানে এটমৰ পৰা যদি ইলেক্ট্ৰন ওলাই যায় সেইটোক আমি কি বুলি ক'ম কেটায়ন মানে কি হ'ব সেইটোক পজিটিভলি চাৰ্জ হ'ব এইটো আমি এটা জেনেৰেল ফৰ্ম লৈছোঁ এইটো এটমৰ এটা আয়ন হয় য'ত তোমাৰ পজিটিভলি চাৰ্জ আছে মানে কেটায়ন আৰু এইটো এটা আয়ন হয় য'ত আমাৰ নিগেটিভলি চাৰ্জ আছে মানে হৈছে এনায়ন এতিয়া এই এনটো আমি কেইটামান এক্সাম্পল দি বুজিছোঁ এইটো তোমাৰ কি আছে 2 আছে মানে এনৰ ভেলু 2 হ'ব 3 হ'ব 7 হ'ব এইকেইটাকে এক্সাম্পল দি বুজিছোঁ এতিয়া চাৰ্জৰ ইউনিট কি হয় চাৰ্জৰ ইউনিট হয় আমাৰ কুলম আৰু এটা কাৰ্বনত কিমান চাৰ্জ হয় এটা কাৰ্বনৰ চাৰ্জ থাকে আমাৰ 1.6 × 10⁻⁻19 কুলম প্ৰটনৰ চাৰ্জ হয় সেইটো হয় বাছ ইলেক্ট্ৰনটো আমাৰ নিগেটিভলি চাৰ্জ হয় প্ৰটনটো আমাৰ পজিটিভলি চাৰ্জ হয়
এতিয়া যদি আমি উলিয়াব লাগে এটা আয়নৰ চাৰ্জ কিমান, টপিকটো সেইটো আছিল ন, এটা আয়নৰ চাৰ্জ কিমান। এটা আয়নৰ চাৰ্জ কেনেকৈ ওলাব, এটা আয়নৰ চাৰ্জ ইমান ওলাব যে ওপৰত যি থাকে সেইটো পজিটিভ হওক বা নিগেটিভ হওক, ওপৰত যেনেকৈ আমাৰ 2 আছে সেই 2টোক আমি কিহেদি মাল্টিপ্লাই কৰোঁ 1.6 × 10⁻19 কুলম। মানে যিমানটা ইলেক্ট্ৰনৰ ট্ৰান্সফাৰ হৈছে সেইটোৱে চাৰ্জ, ইলেক্ট্ৰন সিমানটা ইলেক্ট্ৰনৰ চাৰ্জ। এতিয়া আমাৰ কেইটা ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈছে, 2টা ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈছে, মানে 2টা ইলেক্ট্ৰন এড হৈছে। এটা ইলেক্ট্ৰনৰ চাৰ্জ সিমান ইনটু মাল্টিপ্লাইড বাই 2টা, কাৰণ 2টা ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈছে। জাষ্ট এটা ইলেক্ট্ৰনৰ চাৰ্জ মাল্টিপ্লাইড বাই 2, 2টা ইলেক্ট্ৰনৰ চাৰ্জ লৈ আহিব। যেনেকৈ আমি এইটো এক্সাম্পল লৈছিলোঁ, কিমান হৈছে 2টা ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈছে, এড হৈছে, তো 2 ইনটু 1.6 × 10⁻19 কুলম ওলাই গ'ল চাৰ্জ। এইটো 3টা হৈছে, 3 দি মাল্টিপ্লাই কৰিব লাগিব সেনেকৈ। তো এতিয়াক লৈ আমি যিখিনি বেচিক্স আছিল সেই বেচিক্সখিনি অলম'ষ্ট কৰি ল'লোঁ।